বিষাদৰে জিয়াৰাম স্থিৰ বুদ্ধি অবিপদত ধৈৰ্য মাত্ৰ একান্ত ঔষধি বিশেষত শুনা বীৰ স্বৰূপ বচন কেবাহুৱে ভাৰ্যা পুত্ৰ কিবা ধন জনা। জয় শিৱৰাম। এই গুৰুসকল, এটা অগস্ত্যী ঋষিয়ে ৰামচন্দ্ৰক নীলাগৰ পৰা হাত বাউল দি তেওঁক বাধা দিছে, তুমি অগ্নিত প্ৰৱেশ নকৰিবা, খন্তেক ৰোৱা। এই বুলি আহি যেতিয়া তেওঁ ৰামচন্দ্ৰৰ আগত থিয় হ'ল, অগস্ত্যী ঋষিয়ে ৰামচন্দ্ৰক উদ্দেশ্য কৰি তেওঁ কৈছে যে হে ৰঘুপতি, হে ৰঘুনাথ, তুমি যিটো আধ্যাত্মিক তাপত এতিয়া তাপিত হৈছা, আচলতে এইটো শুভ কৰ্ম হ'ব নোৱাৰে। আজি তোমাৰ ভাৰ্যা বিয়োগ হৈছে, গতিকে সংযোগ বিয়োগ কাৰো ইচ্ছামতে নহয়। এয়া বিধিৰ ব্যৱস্থা এটা আছে, সেই বিধিৰ ব্যৱস্থা মতে কোনে কাক কেতিয়া লগ পাব, কোনে কাক কেতিয়া হেৰুৱাব, আমাৰ নিজৰ লগত কেতিয়াও নিৰ্ভৰ নকৰে। গতিকে এই আধ্যাত্মিক জ্ঞানটো দি তেওঁ ক'বলৈ বিচাৰিছে যে ক্ষত্ৰিয় কুলৰে তুমি বীৰ চূড়ামণি, কি কাৰণে ৰঘুনাথ মৰিবা তুমি? তুমি ক্ষত্ৰিয় কুলৰ বীৰ, বীৰৰ চূড়ামণি, তুমি কি কাৰণত তুমি মৰিব লাগে? তুমি ক্ষত্ৰিয় ধৰ্ম পালন কৰিবৰ কাৰণে এতিয়াও বহুত বাকী আছে। আৰু এই মুহূৰ্তত তুমি তোমাৰ ভাৰ্যা হৰণৰ বা বিয়োগৰ কাৰণতে তুমি যে প্ৰাণ ত্যাগ কৰিব লাগে, তে এইটোতো আচলতে ক্ষত্ৰিয় বা ৰজাৰ ধৰ্ম হ'ব নোৱাৰে। গতিকে সেইকাৰণে তেওঁ কৈছে, তুমি বিষাদ এৰিয়া ৰাম হোৱা স্থিৰ বুদ্ধি, বিপদত ধৈৰ্য মাত্ৰ একান্ত ঔষধি। এই সংসাৰত সমস্ত জনৰে জীৱনলৈ সংকট আহে, বিপদ আহে। বিপদ আৰু বিঘিনি নহাকৈ কাৰো জীৱনত কোনেও কেতিয়াও আগুৱাই যাব নোৱাৰে। গতিকে সেইকাৰণে কৈছে যে যিমান সংকট নহওক, যিমান বিপদ নহওক, ধৈৰ্যহে আচল ঔষধ বুলি কৈছে। সংকট মোচনৰ কাৰণে মহৌষধ হৈছে ধৈৰ্য। যেনেকৈ ব্যাধি নাশ কৰিবৰ কাৰণে, ব্যাধি দূৰ কৰিবৰ কাৰণে মহৌষধৰ প্ৰয়োজন হয়। গতিকে ঠিক তেনেকৈ সংকট দূৰ কৰিবৰ কাৰণেও ধৈৰ্যৰ প্ৰয়োজন আছে। ধৈৰ্য ধৰিব পাৰিলে নিশ্চয় বিকল্প উপায়ৰ সন্ধান পোৱা যায়, কিন্তু অধৈৰ্য যদি হয় তেতিয়াহ'লে কোনো বিকল্প সন্ধান তেওঁ মুখলৈ নাহে। সেইকাৰণে কৈছে, বিশেষত শুনা বীৰ স্বৰূপ বচন, কেবা হুৱে ভাৰ্যা পুত্ৰ কিম্বা ধনজন। তেওঁ এতিয়া সাংসাৰিক সম্পদসমূহৰ বা বিষয়সমূহৰ লগত এক পৰিচয় প্ৰদান কৰিবৰ কাৰণে কৈছে। মনুষ্যই ধন জন ভাৰ্যা পুত্ৰ এই সমস্তক লৈ যদি কৰ্ম কৰিব লাগে, কিন্তু সেই সমস্তৰ মাজত নিজকে পতিত কৰাই কোনো কাৰণতে নিজৰ সত্তাটোক হেৰুৱাব লগা যেন নহয়। কাৰণ ভাৰ্যাও মোৰ লগত জন্মসূত্ৰে অহা নাছিল, ভাৰ্যাও মোৰ পুত্ৰও মোৰ লগত অহা নাছিল, পিতৃও অহা নাছিল, কোনোৱে মোৰ লগত অহা নাই। এই সংসাৰলৈকে আহোঁতে মই অকলেই এই সংসাৰলৈ আহিছোঁ। সংসাৰত মই কৰ্ম কৰিবৰ কাৰণে কাৰোবাৰ লগত সংগ কৰিব লগা হয়। গতিকে মই যাওঁতেও কাৰো কাৰণতে মই যাব লগা যেন নহয়। মই যাওঁতেও মই নিজেই নিজৰ মতে হয়তো যাবলৈ যত্ন কৰিব লাগিব,
কাৰোবাৰ কাৰণে মই সংসাৰ ত্যাগ কৰি যাম, এইটো কেতিয়াও শুভকাৰক হ'ব নোৱাৰে। কাৰণ কাৰোবাৰ কাৰণে মই কেতিয়াও এই সংসাৰলৈ কাকো লগত লৈ মই অহা নাই। এনেকুৱা এক আধ্যাত্মিক জ্ঞান প্ৰথমতে তেওঁ প্ৰদান কৰিছে, আৰু এই জ্ঞানৰ জৰিয়তে আমাৰ সমস্ত জনকো আমাক এই মহত্বটো আমাক প্ৰদান কৰিছে। সমস্ত জনৰে জীৱনত এবাৰ হ'লেও সংকট আহিব। সেই সংকটত তুমি কেনেকৈ ৰক্ষা কৰিবা? কোনে তোমাক ৰক্ষা কৰিব? প্ৰথম কথা, কোনেও তোমাক ৰক্ষা নকৰে, নিজকে নিজে ৰক্ষা কৰিবলৈ যত্ন কৰিব লাগিব। কেনেকৈ ৰক্ষা কৰিব নিজক নিজে? নিজৰ লগত থকা যিটো মহাগুণ ধৈৰ্য নামৰ যিটো শক্তি, সেই শক্তিটোৰ সহায়ত আমি নিজকে নিজে ৰক্ষা কৰিব পাৰিম। উচিত অনুচিত বিচাৰ বিবেচনা কৰাৰ শক্তি তাৰ পিছত লাহে লাহে আহিব। আজি ৰামচন্দ্ৰক আজি এনেদৰে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱাৰ সময়ত অগস্ত্যী ঋষিয়ে আহি মহাজ্ঞান তত্ত্ব প্ৰদান কৰিছে। পঞ্চভূত মই দেহ শাস্তে কৰে, দেহ অৱসান ভৈলে হয় একোকে নৰহে, চিৰন্তন পৰিপূৰ্ণ জানিবা আত্মাকো, অজৰ অমৰ অবিনাশী বোলে যাক, সুখ দুখ বিবৰ্জিত সদানন্দ দেহৰ অধীন আত্মা কভু নাহি মন, অৰম সংযোগ বিয়োগ যত আছে দুখ সুখ, প্ৰকৃতিৰ লীলা জানি এৰাব সন্তোষ, যত দেখা জগতৰ উত্থান পতন, আজি আছে কালি নাই নীতি চিৰন্তন, সেইকাৰণে এৰা চিন্তা সতী প্ৰধান, পত্নীৰ বিৰহে শোক নকৰা ধীমান, সকলোৰে নেত্ৰ ৰূপে সূৰ্যকৰ স্থিতি, চাক্ষু সদুষত কিন্তু নুহে তাৰ লুপ্তি, সেই মতে দেহ সংগে আত্মা ভমি ফুৰে, জন্ম মৃত্যু সুখ দুখে লিপ্ত নাহি কৰে, কৰ্মৰ অধীন জীৱ দেহ এৰি যান্তে, সংগে নতু যাই ভাৰ্যা পুত্ৰ কিছু অন্তে, পঞ্চভূতি দেহ অন্তে অগ্নি কৰে দগ্ধ, কাহাঙ্ক মাটিয়ে খায় জানিবা প্ৰবুদ্ধ। এতিয়া ৰামচন্দ্ৰক পুনৰ অগস্ত্যী ঋষিয়ে ক'বলৈ কৈছে যে হে ৰঘুপতি, তুমি আত্মহত্যা কৰিবৰ কাৰণে প্ৰযত্ন কৰি আচলতে কাক হত্যা কৰিব বিচাৰিছা? তুমি তোমাৰ দেহটোক হত্যা কৰিলে
প্ৰকৃততে তোমাৰ কি লাভ হ'ব? আৰু এই দেহটোনো অৰ্থটো কি? এই পঞ্চভূতি দেহা কি হৈ যায়? মৃত্যুৰ লগে লগে শেষ হৈ যায়। পঞ্চভূতি দেহাৰ অৰ্থ নাই। এই পঞ্চভূতি দেহাৰ মাজত যিখিনি শক্তি নিৰূপিত হৈ আছে, তত্ত্ব নিৰূপিত হৈ আছে, সেইখিনি কোনেও কেতিয়াও মাৰিব নোৱাৰে, কোনেও কেতিয়াও বধ কৰিব নোৱাৰে। সেইবিলাক অদৃশ্য শক্তি, পাৰমাৰ্থিক শক্তি। সেই শক্তিসমূহ কেনেকৈ আমাৰ শৰীৰলৈ আহে, কেনেকৈ শৰীৰত থাকি তেওঁলোকে কৰ্ম কৰে, এই তত্ত্বটো বুজিবলৈ যত্ন কৰা। আমি এতিয়া বিষয়ৰ দুখ সুখ ভাৱনা এইবিলাক লৈ কৰ্ম কৰিবলৈ যাওঁতে যেতিয়া নিজকে নিজে তুচ্ছ জ্ঞান কৰি আত্মহত্যা কৰিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে আচলতে কাৰ হত্যা হ'ব? দেহৰহে হত্যা হ'ব। দেহটোৱেনো আচলতে কি কৰে? দেহটোৱেতো একো কৰিব নোৱাৰে। তেতিয়াহ'লে তুমি কাকো হত্যা কৰিব নোৱাৰা। তুমি কাক হত্যা কৰিব লাগিব? আত্মাটো, যিটো আত্মাই নিৰ্দিষ্ট এটা কৰ্ম কৰিবৰ কাৰণে দেহৰ মাজত আবদ্ধ হৈ আছে। গতিকে আত্মাক তুমি বুজিবৰ কাৰণে যত্ন কৰিব লাগিব। এক নম্বৰ কথা যে মোৰ দেহৰ মাজত সেই আত্মাৰূপী শক্তিটোনো কিয় আছে, কিয় মোক এৰি থৈ যোৱা নাই। কিন্তু তেওঁৰ অনুমানটো যদি আমি কৰিব নোৱাৰাকৈ বিষয়ৰ ভাৱনাবিলাকতে এই সংসাৰত আৰু মোৰ জীয়াই থাকি লাভ নাই বুলি নিজকে আত্মত্যাগ কৰিবৰ কাৰণে বিচৰা বা আত্মজাহ দিবৰ কাৰণে বা আত্মহত্যা কৰিবৰ কাৰণে বিচৰা, তেতিয়াহ'লে দেহটোৰহে ক্ষতি হ'ব, বাকী সমস্তৰ একো নহয়। সেইকাৰণে কৈছে যে দেহৰ অধীন আত্মা ভূত নাহি হয়। দেহৰ অধীন হৈ আছে আত্মা। এই আত্মা কেতিয়াও ভূত নহয়, আত্মা কেতিয়াও অতীত হৈ নাযায়। এটা দেহত তেওঁ প্ৰৱেশ কৰিছে, দেহটো এৰি থৈ ক'ৰবালৈ গুচি যাব, কিন্তু সেইটো কোনেও বধ কৰিব নোৱাৰে। সেইকাৰণে কৈছে যে সংযোগ বিয়োগ যত আছে দুখ সুখ, প্ৰকৃতিৰ লীলা জানি এৰা অসন্তোষ। এয়া হৈছে প্ৰকৃতিৰ ধৰ্ম, সংযোগ আৰু বিয়োগ। কাৰণ এই সংসাৰলৈকে জীৱবিলাক আহোঁতেই কাৰোবাৰ সংযোগত আহে, কিন্তু নিজেই গম নাপায়। আহোঁতে তেওঁ অকলশৰে আহে, তেওঁ ক'ব নোৱাৰে যিটো সময়ত তেওঁ এই প্ৰকৃতিত তেওঁ প্ৰথম পদাৰ্পণ কৰিব মাতৃৰ গৰ্ভত। মাতৃৰ গৰ্ভত প্ৰথম পদাৰ্পণ কৰোঁতে তেওঁতো গমেই নাপায় মই ক'লৈ আহিছোঁ, কি কৰিছোঁ। আৰু যেতিয়া তেওঁ জন্ম হ'ব, জন্ম হোৱাৰ লগে লগে তেওঁ মাতৃৰ মমতাই তেওঁ সংগ দিয়ে। তাৰ বাহিৰে দেহৰ ভিতৰত থাকোঁতে যদি মাতৃৰ আত্মাৰ লগত, মাতৃৰ শৰীৰৰ শক্তিৰ লগত সম্বন্ধ থাকে, যি মুহূৰ্ততে মাতৃ দেহৰ পৰা তেওঁ নিৰ্গত হ'ল, ভূমিষ্ঠ হ'ল, যি মুহূৰ্ততে নাৰীৰ যিটো সংযোগ মাতৃ আৰু সন্তানৰ মাজত যেতিয়া ছেদ হৈ গ'ল, সেই দিনাখনৰ পৰা কোনেও কাৰো নহয়। প্ৰত্যেকেই নিজৰ এক স্বতন্ত্ৰ ব্যৱস্থাৰে জীয়াই থাকিবলৈ আৰম্ভ কৰে। মাতৃৰ গৰ্ভত মাতৃয়ে উশাহ ল'লে সন্তানে উশাহ লয়। মাতৃয়ে যদি কিবা খায় তেতিয়াহ'লে তাৰ আহাৰৰ ভাগটো সন্তানেও পায়। কিন্তু যেতিয়া ভূমিষ্ঠ হয়, ভূমিষ্ঠ হোৱাৰ পিছত যেতিয়া নাভি যেতিয়া ছেদন কৰি দিয়া যায়, মাতৃৰ লগত সম্পৰ্ক ছেদ হৈ যোৱাৰ মুহূৰ্ততেই নিজে স্বতন্ত্ৰ হৈ গ'ল, নিজে নিজে উশাহ ল'ব পৰা হৈ গ'ল, নিজে নিজে যেতিয়া খাদ্য বিচাৰিবলৈ আৰম্ভ কৰিব লগা হ'ল। তেতিয়া বাহিৰৰ পৰাহে হয় মাতৃয়ে দিয়ক বা আন কোনোবাই দিয়ক, বাহিৰৰ পৰা শক্তি তেওঁক আহাৰৰ নামত প্ৰদান কৰিব লগা হয়। আৰু সেই আহাৰ খাই তেওঁ নিজে নিজে কেনেকৈ ডাঙৰ হৈছে ক'ব নোৱাৰা হৈ যায়। আৰু সেই তত্ত্বটোকে কৈছে যে প্ৰকৃতিৰ লীলা এইবিলাক। গতিকে ইয়াৰ মাজতে প্ৰেম, ভাল পোৱা, মৰম, চেনেহ এই সমস্ত ভাৱনাবিলাক থাকিব। থকাৰ কাৰণেই প্ৰভু ভগৱন্তে লীলা কৰি আছে। সেইকাৰণে কৈছে যত দেখা জগতৰ উত্থান পতন, আজি আছে কালি নাই নীতি চিৰন্তন।
এই সমস্তবিলাক জগতত উত্থান পতন চলি আছে। আজি আমি আছো, কালি আমি নাই, কিন্তু সৃষ্টিৰ যিটো নীতি এইটো কিন্তু চিৰদিন চিৰন্তন ৰূপত চলি আছে। সেইকাৰণে তেওঁ কৈছে, সেইকাৰণে এৰা চিন্তা ক্ষত্ৰিয় প্ৰধান, পত্নীৰ বিৰহে শোক নকৰা ধীৰ মান। পত্নীৰ বিৰহত তুমি নিজৰ ধৈৰ্য সহ্য সমস্তবিলাক ত্যাগ নকৰিবা। উপৰি ক'বলৈ গ'লে ভাৰ্যা হৈছে বিষয়। বিষয়ৰ সংগ পোৱাৰ কাৰণে তুমি তেওঁক ত্যাগ কৰিব পৰা নাই, কিন্তু তুমি নিজৰ দেহটোক ত্যাগ কৰা মানে তুমি ভাৰ্যাক ৰক্ষা কৰা হ'ব নোৱাৰে, ভাৰ্যাক মৰ্যাদা দিয়া কেতিয়াও হ'ব নোৱাৰে। তাৰ বিপৰীতে তুমি কেনেকৈ তোমাৰ নিজৰ ক্ষত্ৰিয় ধৰ্ম তুমি ৰক্ষা কৰিবা আৰু মানৱী ধৰ্ম কেনেকৈ তুমি পালন কৰিবা, তাৰ কাৰণে ধৈৰ্য সহকাৰে তুমি উপায় চিন্তা কৰাৰ প্ৰয়োজন আছে। এই মহাজ্ঞান তত্ত্বটো অগস্ত্যে প্ৰদান কৰি শিগালে কুকুৰে নতো খাই চিন্দি চিন্দি, হেন শৰীৰক লাগি মৰা কি কান্দি। অৰামে বিশেষত সীতা সুকে তুমি খেদ, কৈৰ ভাৰ্যা কৈৰ পতি অলোৱা পৰিছে। কমল নয়নী ভাৰ্যা পিন পয়োধৰা, মধ্যক্ষীণা সুবদনা সদ্য কামাতুৰা। কুকিল নাদিনী বৰ বালাদি ঘকেশী, অৰামে মূলান স্বৰূপ ভুজা মুখে মধু হাসি। বৃহত নিতম্বচাৰ অধৰ যুগল, কুশ যুগ উচ্চয়াতি যেন বিম্ব ফল। হেন ৰূপৱতী ভাৰ্যা মনে কৰি ধ্যান, তাহাৰ বিৰহে কেন দগ্ধ ভৈলা ৰাম। কামবানে জৰ্জৰিত হুয়া বীৰব, সীতাৰ বিৰহে তুমি ভৈলা হাকাতৰ। অৰামে নাৰীৰ মায়াৰে মোহ ভৈলা যিটো জন। তাহাৰ বিপত্তি কহো অকৰা জয় শিৱৰাম। ইয়াৰ পিছত অগস্ত্যে কি কৈছে যে তুমি আজি যি ভাৰ্যা বা সীতাৰ কাৰণে তুমি আজি এনেদৰে নিজৰ আত্মঘাতী চিন্তাতে কৰিছা, কিন্তু এটা সময় জানিবা, তুমি যেতিয়া এই দেহ এৰি থৈ যাব লাগিব, তেতিয়া তোমাৰ লগত ভাৰ্যাও নাযায়, পুত্ৰও নাযায়, পিতৃও নাযায়, কোনো নাযায়। আৰু এদিন যেতিয়া তোমাক এৰি যেতিয়া সীতা যাব লাগিব, তেতিয়া সীতাৰ লগত তুমিও নোযোৱা, তোমাৰ পুত্ৰ সকলো নাযায়, তেওঁ সকলোৱে নিজৰ নিজৰ ৰাস্তাৰে অকলে অকলে যাব লাগিব। সেইকাৰণে কোৱা হৈছে যে এই মায়াময় দেহটোৰ লগত নিজকে ইমান বিগলিত হোৱাৰ প্ৰয়োজন নাই। যিটো দেহ মৰাৰ পিছত শিয়াল কুকুৰে টানি আজৰি খাই শেষ কৰিব, আমি কিন্তু গমকি নাপাম, একো কৰিবই নোৱাৰো। গতিকে এই হেন পঞ্চভূতি দেহ, তাকে কৈছে শিগালে কুকুৰে নতো খাই চিন্দি চিন্দি, হেন শৰীৰক লাগি মৰা কিয় কান্দি। এতিয়া তোমাৰ ভাৰ্যা আঁতৰি গৈছে বা তোমাৰ ভাৰ্যা মৰিলে বা কোনোবাই লৈ গ'ল, কি এটা পাৰ্থিৱ দেহ, এইটো দেহৰ কাৰণে এতিয়া তুমি নিজৰ দেহটোক তুমি শেষ কৰিবলৈ তুমি প্ৰযত্ন কৰিছা, তাৰ কোনো অৰ্থ থাকিব নোৱাৰে। বিশেষত সীতা সুকে তুমি কৰা খেদ
কৈৰ ভাৰ্যা কৈৰ প্ৰতি লোৱা পৰিছে। সীতা যে তোমাৰ ভাৰ্যা, সেই কাৰণেহে তুমি সীতাৰ কাৰণে নিজৰ দেহটো ত্যাগ কৰিব বিচাৰিছা। কিন্তু তাৰ পাৰমাৰ্থিক বিচাৰটো তুমি কৰি চোৱা, কৰ ভাৰ্যা কৰ পতি কেতিয়া কাৰ লগত সংযোগ হয়, কেতিয়া কাৰ লগত বিয়োগ হয়, কোনেওতো ক'ব নোৱাৰে। আজি এইটো জীৱনত তুমি কাৰোবাৰ ভাৰ্যা হৈ আছা, কাৰোবাৰ পতি স্বামী হৈ আছা, কাৰোবাৰ পুত্ৰ হৈ আছা। ইয়াৰ আগৰ জন্মত তুমি কাৰ পুত্ৰ আছিলা, কাৰ ভাৰ্যা আছিলা, এই কথাটো বিচাৰ কোনে কৰিব? কাৰণ কোৱা হৈছে যে দেহৰ মমতাত পঞ্চৱতী দেহ যিটো আজি আছে কালি নাই, যিটো দেহ আনৰ জৰিয়তে চলি আছে, নিজৰ মতে কেতিয়াও এই পঞ্চৱতী দেহটো চলিব নোৱাৰে। যদি প্ৰভু ভগৱন্তই আত্মাৰূপে, যদি তেওঁ জীৱাত্মা পৰমাত্মা ৰূপে দেহৰ ভিতৰত প্ৰৱেশ নকৰে, যদি ইন্দ্ৰিয় সমস্তৰ জৰিয়তে ৩৩ কোটি দেৱতাৰ শক্তি যদি দেহৰ ভিতৰত যদি প্ৰভু ভগৱন্তই অদৃশ্যভাৱে যদি প্ৰৱেশ কৰোৱাই নাথাকে, সেইসকলৰ জৰিয়তে যদি জ্ঞান চেতনা বল বুদ্ধি এই সমস্তবিলাক যদি প্ৰদান নকৰে, তেতিয়াহ'লে জড় এক শৰীৰে জীৱনত একো কৰ্ম কৰিব নোৱাৰে। গতিকে এই অনন্ত দেহটোৰ কাৰণে এতিয়া তুমি কেতিয়াও চিন্তা কৰা প্ৰয়োজন নাই। বাস্তৱতে তেওঁ এইটো জ্ঞান ল'বলৈ দিছে। সীতা তোমাৰ পৰা আঁতৰি গৈছে, সীতা বুলিয়ে নহয়, যিসকলে তোমাৰ পৰা আঁতৰি গৈছে সেইসকলক চিন্তা কৰি দুখ কষ্ট কৰি একো লাভ নাই। এয়া হৈছে আধ্যাত্মিক বিচাৰৰ কথা। কাৰণ তুমি চিন্তা কৰিব পাৰা, তুমি উপায় অৱলম্বন কৰিব পাৰা। কাৰণ তোমাৰ ধৰ্ম সংকট হৈছে, তুমি কেনেকৈ তোমাৰ ভাৰ্যাক তুমি উদ্ধাৰ কৰিব পাৰা সংকটৰ সময়ত, তাৰ কাৰণে তুমি বিকল্প চিন্তা কৰিব পাৰা। কিন্তু সেইখিনি চিন্তা নকৰাকৈ তুমি নিজৰ দেহটো ত্যাগ কৰাটো কেতিয়াও উচিত হ'ব নোৱাৰে। আৰু সেইকাৰণে কৈছে যে তোমাৰ ভাৰ্যাগৰাকী কেনেকুৱা, যে কমল নয়নী ভাৰ্যা পিন পয়ু ধৰা, মধ্যক্ষীণা সুবদনা সদা কামাতুৰা, কুকিল নাদিনী বৰ বালা দীৰ্ঘ কেশী, মোলান স্বৰূপ ভুজা মুখ মধু হাসি। যিটো স্বৰূপ বৰ্ণনা কৰিছে এগৰাকী নাৰীৰ মায়া প্ৰকৃতিৰ যিটো বৰ্ণনা, যি দৰ্শন হোৱাৰ লগে লগে, যাৰ সংযোগ হোৱাৰ লগে লগে আমাৰ নিজৰ দেহৰ ভিতৰত থকা কাম ভাৱনাবিলাকৰ এক মহা সুখ ভোগ কৰিবৰ কাৰণে আমাৰ বাসনা জাগে। গতিকে এই তত্ত্বটো আমাক সুন্দৰভাৱে ব্যক্ত কৰাই দিছে যে ইয়াৰ আচলতে কোনো অৰ্থ থাকিব নোৱাৰে। কৃষ্ণ। আৰে মায়া সংগে পৰি পুৰুষ দুৰ্মতি, অৰম নৰকে পতন হুয়া, লভয়া দুৰ্গতি। স্বৰূপত শুনাৰাম পৰমাৰ্থ জ্ঞান, আৰামে নাৰী পুৰুষৰ কভু নাহিবে বধান। আৰু এক পৰমাৰ্থিক মহা জ্ঞান দিবলৈ যত্ন কৰিছে। চাওকচোন যে হে ৰঘুনাথ, তুমি এতিয়া তোমাৰ ভাৰ্যাৰ মায়াত কামত কামাতুৰা হৈ তেওঁ সংগ এৰিবৰ কাৰণে তুমি অতি দুখ পাইছা, অতি বিষাদত তুমি মত্ত হৈছা। কিন্তু প্ৰকৃততে তুমি জানি ল'বা যে সীতাৰ নাৰীৰ মায়াৰে মোহ ভৈলা যিটো জন, তাহাৰ বিপত্তি কহু কৰাহা শ্ৰৱণ। যে মায়াৰ নাৰীৰ মায়াত যিসকল মত্ত হৈ যায়, সেইসকলৰ কিমান বিপত্তি হয় তুমি জানি লোৱা, তুমি ভালকৈ তুমি শুনি লোৱা। আচলতে নাৰী কাক কয়, পুৰুষ কাক কয়? কিয় নাৰীৰ প্ৰেমত পুৰুষ মত্ত হয়, পুৰুষৰ প্ৰেমত নাৰী কিয় মত্ত হ'ব লগা হয়, আৰু মত্ত হ'লেনো কাৰ কি লাভ হয়? এই সমস্ত জ্ঞান তত্ত্বটো তুমি প্ৰথমতে জানি ল'বা। নাৰী আচলতে কোন, পুৰুষ আচলতে কোন, কোনে কাৰ প্ৰেমত কিয় পৰিব লগা হয়, তাৰ তত্ত্বটো তুমি জানি লোৱা।
কৈছে নাৰী মায়া সংগে পৰি পুৰুষ দুৰ্মতি নৰকে পতন হুয়া লভয় দুৰ্গতি। নাৰীৰ সংগ পোৱাৰ লগে লগেই সমস্ত জগতত তেওঁ সেই নাৰীৰ বাহিৰে বেলেগ কথা তেওঁ ভাবিব লগা নহয়গৈ, ভাবিব পৰা অৱস্থাবিলাক লোপ পাই যায় যদি সেই নাৰীৰ মায়াত বা মোহত তেওঁ আসক্ত হ'ব লগা হয়। সেইকাৰণে কৈছে সেই নাৰীৰ কাৰণে যদি তেওঁ নৰকতো পতিত হ'ব লগা হয় তেতিয়াও তেওঁ কোনো কাৰণতে সেই নাৰীৰ মায়াৰ পৰা তেওঁ আঁতৰিবলৈ যত্ন কৰিব লগা অৱস্থালৈকে নাহে। সেইকাৰণে কৈছে স্বৰূপত শুনা ৰাম পৰমাৰ্থ জ্ঞান নাৰী পুৰুষৰ কভু নাহি ব্যৱধান। হে ৰামচন্দ্ৰ, তুমি এইটো কথা জানিবা, নাৰী আৰু পুৰুষ প্ৰকৃত পক্ষে আচলতে কাৰ লগত কি সম্বন্ধ আছে, ব্যৱধান কি, পাৰ্থক্য কি আছে, মিল আছে কি। কিন্তু পাৰমাৰ্থিক বিচাৰতে কৈছে নাৰী পুৰুষ বুলি কোনো ধাৰণাটো আধ্যাত্মিক তত্ত্বত আধ্যাত্মিক বিচাৰত সংসাৰত নাই, ব্যৱধান নাই নাৰী আৰু পুৰুষৰ। চিন্তা কৰি চাওকচোন, পঞ্চৱতী দেহা একেই, তেজ মঙহ আছে সকলোৰে দেহত, পঞ্চভূত ক্ষিতিয়প তেজৰ মূৰত ব্ৰহ্ম, নাৰীৰ হৃদয় নাৰীৰ লগতো আছে পুৰুষৰ লগতো আছে। আৰু লগতে কি হৈছে দশ ইন্দ্ৰিয়ৰ পৰা আৰম্ভ কৰি সমস্ত দেৱশক্তিসমূহ আত্মা বুদ্ধি জ্ঞান এই সমস্তবিলাকটোতো একেই আছে, কেতিয়াওতো কোনো কাৰণতে পাৰ্থক্য হোৱা নাই। গতিকে সেইকাৰণে কৈছে আচলতে স্বৰূপতে নাৰী আৰু পুৰুষৰ মাজত কোনো বিভেদ নাই, এই কথাটো তুমি জানি ল'ব লাগিব। যেতিয়া মানে বাসনাৰ যুক্ত এটা ব্যৱস্থালৈকে যেতিয়া আহিব তেতিয়া নিজকো চিনি নোপোৱা এটা অৱস্থাতহে আচলতে নাৰী আৰু পুৰুষৰ বিচাৰ ব্যৱস্থা ব্যৱধান এই সমস্তবিলাক বিচাৰি চোৱা যায়। আহকচোন ইয়াৰ পৰৱৰ্তী আমি পদলৈকে আগবাঢ়িম। কৃষ্ণ। ৰামে নৰ নুহে নাৰী নুহে হুৱে ক্লীব ভাব তাহাকু জানিবা বীৰ একৰি স্বভাৱ পৰিপূৰ্ণ আত্মা দেহ কৰি ধাৰণ সকল বিষয় ভুঞ্জি থাকে চিৰন্তন মনোৰমা ভাৰ্যা বুলি জানক আছা ভাবি যিটো মল পিণ্ড মই মাথো জৰ বুদ্ধি ৰমণী জানিবা ৰাম অনৰ্থৰ মূল নাৰী মূৰ্তি মায়াবিনী মাত্ৰ গন্ধ এৰামে নাই মায়া পাশে বনেদি ভৈল বিষকেতু অপদ্মজনী ব্ৰহ্মা বৈশ্বামিত্ৰ শতকতু ৰমণীৰ লাখ বেশ কটাক্ষ দৰ্শন বাক্য ব্যৱহাৰে হবে বিঘ্নৰ কাৰণ। জয় শিৱৰাম। ইয়াৰ পিছত আৰু অতি সুন্দৰভাৱে এই পাৰমাৰ্থিক বিশ্লেষণটো অগস্ত্য ঋষিয়ে ৰামৰ আগত কৈছে যে নৰ নুহে নাৰী নুহে হুৱে ক্লীব ভাৱ তাহাকো জানিবা বীৰ একেই স্বভাৱ। যে এই জগতত প্ৰকৃতি ভগৱন্তে তিনিটা ব্যৱস্থা দিছে, এটা হৈছে নৰ, এটা আছে নাৰী
আৰু নৰ আৰু নাৰীৰ অনুভৱ নথকা আন এটা জীৱ জ্ঞান আছে যাক ক্লীব বুলি কোৱা হৈছে। যি নাৰীও বুলি তেওঁ দাবী কৰিব নোৱাৰে আৰু পুৰুষ বুলিও যিজনে দাবী কৰিব নোৱাৰে। তাকে আজি কৈছে নৰৰূপে যিটো তুমি ভাৱনা ল'ব বিচাৰিছা, নাৰী ৰূপে যিটো ভাৱনা ল'ব বিচাৰিছা, কিন্তু ক্লীব ৰূপে যিজনে এই সংসাৰত জন্মগ্ৰহণ কৰি আছে, দৈহিক ব্যৱস্থাখিনি আধ্যাত্মিক তত্ত্বৰ সমস্ত ব্যৱস্থাখিনি যদি একেই দেহ, একেই অংগ পতংগ, একেই মহা 24টা তত্ত্ব, সমস্তবিলাক ভাৱনাযুক্ত ধাৰণাবিলাক সমস্তবিলাক এক, গতিকে স্বাভাৱিকতে কেতিয়াও এই তিনিটা অৱস্থা পৃথক বুলি আমি কেতিয়াও ভাবিব নোৱাৰোঁ। সেইকাৰণে কৈছে যে পৰিপূৰ্ণ আত্মা দেহ কৰিয়ে ধাৰণ, এই দেহটোৱে আত্মাৰ লগত সম্বন্ধ ৰাখি এক পৰিপূৰ্ণতা লাভ কৰি আছে। গতিকে সেইকাৰণে কৈছে সকলো বিষয়বঞ্জী থাকে চিৰন্তন, দেহৰ মাজতে এই ইন্দ্ৰিয় সমস্ত বিষয় ভোগ কৰি আছে। এতিয়া আমি দেহৰ ভিতৰত কেনেকৈ ইন্দ্ৰিয়বৰ্গই ভোগ কৰি আছে আমিতো উপলব্ধি কৰিব লাগিব। কেনেকৈ আমাৰ যিটো লোভ, মোহ, এই সমস্তবিলাক দেহৰ ভিতৰতে আছে নে নাই? প্ৰেম, ভাল পোৱা, এই সমস্তবিলাক আমাৰ দেহৰ ভিতৰতে আছে। কোনেও কাকো এৰিব নোৱাৰাকৈ এই দেহ সংসাৰৰ ভিতৰতে সমস্তবিলাক ৰৈ আছে। আৰু তেওঁলোকে দেহটো থকাৰ কাৰণে দেহত যিখিনি খাদ্যৰ ৰূপত যিখিনি শক্তি লাভ কৰে, সেই শক্তিখিনিক লৈ সেই ইন্দ্ৰিয় বৰ্গই নিজৰ নিজৰ কৰ্মখিনি সাধন কৰি আছে বা ইন্দ্ৰিয় বৰ্গই ভোগ কৰি আছে। এতিয়া যে আমি যে আহাৰ খাওঁ, প্ৰকৃততে আহাৰ কোনে খায়? এই ইন্দ্ৰিয় বৰ্গই খায়, নহয় জানো বাৰু? ইন্দ্ৰিয় বৰ্গৰ কাৰণে আমি বাহিৰৰ পৰা ভিতৰলৈকে আমি গ্ৰহণ কৰাৰ ব্যৱস্থাটো কৰোঁ। আমি খাই দিয়াৰ লগে লগে জিভাত এটা তৃপ্তি পাওঁ। তৃপ্তি কোনে পায়? জিভাহে পায়, মনে পায়। জিভাৰ লগত মনৰ সম্বন্ধ থাকে, মনৰ লগত প্ৰতিটো অংগৰে সম্বন্ধ থাকে। কিন্তু কথা হ'ল জিভাৰ লগত হাতৰ সম্বন্ধ নাই, জিভাৰ লগত ভৰিৰ সম্বন্ধ নাই, জিভাৰ লগত অন্যান্য দ্ৰব্যবিলাকৰ ইন্দ্ৰিয়বিলাকৰ সম্বন্ধ নাই। প্ৰত্যেকেই নিজৰ নিজৰ ব্যৱস্থাৰ মাজেৰে আজি দেহৰ জৰিয়তে ভোগ কৰিব বিচাৰে আৰু ভোগ কৰি আছে। গতিকে এই তত্ত্বটোৰ বিষয়খিনি উল্লেখ কৰিলে আমি এই কথাটো জানিব লাগিব যে দেহ তত্ত্বৰ বিচাৰত নাৰী পুৰুষ এনেকুৱা ভিন্ন ভাৱ কেতিয়াও ৰাখিব নালাগে কাৰণে আমি ইজনে সিজনৰ ওপৰত আসক্ত হোৱাৰ প্ৰয়োজন নাই। আজি সীতাক ভাৰ্যাৰ ৰূপে সেইটো ৰামচন্দ্ৰই পাইছে। এতিয়া ভাৰ্যাৰ ৰূপে তেওঁ ধৰ্ম পালন কৰিবলৈ যাওঁতে ভাৰ্যাক ৰক্ষা কৰিব নোৱাৰিলে যেতিয়া তেওঁ মৃত্যুৱে শ্ৰেয় বুলি তেওঁ গণ্য কৰিছে। কিন্তু তাকে কৈছে তুমি সেই কামনাৰ সংগীৰ কাৰণেহে তুমি আজি এনেদৰে চিন্তা কৰিব লগা হৈছে। কিন্তু প্ৰকৃততে তুমি জানিবা ৰমণী, জানিবা ৰাম অনৰ্থৰ মূল, নাৰী মূৰ্তি মায়াবিনী মাত্ৰ গণ্ডগোল। যেতিয়াই আমাৰ জীৱনলৈকে মায়াবিনী নাৰীৰ প্ৰৱেশ ঘটিব তেতিয়াৰ পৰাই আমাৰ নিজৰ বিচাৰ, বিবেক, বুদ্ধি, শুদ্ধি এই সমস্ত বিলাকৰ লগত আমি এৰা ধৰা কৰিব লগা হয়। যিটো বস্তু আমি বেয়া বুলি জানো কিন্তু সেই বেয়া কৰ্মটো কৰিব লগা হয়। কাৰণ ভাৰ্যাৰ মন যদি সন্তুষ্ট কৰিব পৰা নাযায় তেতিয়াহ'লে ময়ো সুখত থাকিব নোৱাৰিম, এনেকুৱা আমাৰ কিছু ধাৰণাৰ কাৰণে তুমি যি ভাল দেখা তাকে কৰা, মোৰ কৰিব লগা নাই বুলি উচিত অনুচিত বিচাৰ বিবেচনা ত্যাগ কৰি আমি আনৰ কাৰণে কৰিবলৈ বাধ্য হওঁ। গতিকে সেইকাৰণে কৈছে নাৰী মূৰ্তিৰ ৰূপত সমস্তবিলাক বোলে গণ্ডগোল। কোনো কাৰণতে আমি সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰিম যদিহে আমি নাৰীৰ মায়া পাশত আবদ্ধ থাকিব লগা হয়। তাকে কৈছে নাৰী মায়া পাশে বন্দী ভৈল বিষ কেতু, পদ্ম যোনি ব্ৰহ্ম বিশ্বামিত্ৰ শত কেতু,
ৰমণীৰ লাখ দেশ কটাক্ষ দৰ্শন বাক্য ব্যৱহাৰ হবে বিঘ্নিৰ কাৰণ। জগতত এক মহালীলা কৰি উদাহৰণ দি থৈ গৈছে। স্বয়ং শিৱই নাৰীৰ লগত সংগ কৰাৰ কাৰণে তেওঁৰ কিমান গতি গতি হ'ব লগা এটা লীলা কৰিব লগা হৈছে। চিন্তা কৰি চাওকচোন বাৰু, হয়নে নহয়? তেওঁ আচলতে তেওঁ পৰম ব্ৰহ্মপুৰুষ, তেওঁ প্ৰকৃতি নাৰীৰ লগত তেওঁ সংগ কৰিব লগা কথাই নাই, কিন্তু লীলা কৰিবলৈ আহোঁতে জগতত ভগৱন্তৰ দৰ্শন দিবলৈ যাওঁতে তেওঁ নাৰীক সংগ কৰিব লগা হ'ল। নাৰীক সংগ কৰিব লগা হওঁতে কিমান লীলা আহিল। শিৱৰ কথাকে কোৱা হৈছে। প্ৰথমতে মায়াৰ ৰূপত প্ৰভু ভগৱন্তে যি শক্তি সৃষ্টি কৰিলে, তাৰ জৰিয়তে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সৃষ্টি হ'ল। সৃষ্টি হোৱাৰ কাৰণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক প্ৰভু ভগৱন্তে ক'লে যে তোমালোকৰ কাৰণে মায়াক মই ত্যাগ কৰিব লাগিব, কাৰণ তোমালোক যেতিয়া মায়াৰ সন্তান, গতিকে মায়াৰ লগত তোমালোকে থাকিব লাগিব। কোনে তোমাৰ মাতৃ মায়া গ্ৰহণ কৰা তোমালোকে সিদ্ধান্ত লোৱা। ব্ৰহ্মাক ক'লে, ব্ৰহ্মাই ক'লে কেতিয়াও মই মাতৃক গ্ৰহণ কৰিব নোৱাৰিম। বিষ্ণুক ক'লে, বিষ্ণু সেই একেটাকে উত্তৰ দিলে যে ময়ো মাতৃক গ্ৰহণ কৰিব নোৱাৰিম। কিন্তু তাৰপিছত শিৱক যেতিয়া দায়িত্ব দিলে, শিৱই তেতিয়া ধৰ্মৰ কথা চিন্তা কৰি তেওঁ সিদ্ধান্ত ল'লে, যদি ময়ো যদি পিতৃৰ বাক্য ৰক্ষা নকৰোঁ তেতিয়াহ'লে পিতৃৰ বাক্য নষ্ট হৈ যাব, গতিকে মই নিশ্চয় ৰক্ষা কৰিব লাগিব। সেইকাৰণে শিৱই বাক্য দিব লগা হ'ল, হ'ব আপুনি যদি মোক আজ্ঞা দিছে তেতিয়াহ'লে মই নিশ্চয় মাতৃক মই গ্ৰহণ কৰিম, কিন্তু মোক কিছু সময় দিব লাগিব। এইটো কল্পত মই কেতিয়াও তেওঁক গ্ৰহণ কৰিব নোৱাৰিম। তৃতীয় কল্পতহে মই তেওঁক গ্ৰহণ কৰিবলৈ মই বাক্য দিলোঁ। গতিকে পিছৰ কল্পত আহি গ'ল সতী ৰূপত, আৰু সেই সতী ৰূপত অহাৰ লগে লগে কিমানখিনি লীলা কৰিব লগা হ'ল চাওকচোন বাৰু, চিন্তা কৰি চাব। কাৰ কাৰণে? সীতাক তেওঁ হাৰ্যৰূপে বা এগৰাকী নাৰীক তেওঁ গ্ৰহণ কৰাৰ কাৰণে আজি তেওঁ নানান ধৰণৰ দুখ কষ্ট সংকট ইত্যাদি ইত্যাদি লীলাত তেওঁ আবদ্ধ হ'ব লগা হ'ল। গতিকে সতীয়ে যেতিয়া দেহ ত্যাগ কৰিব লগা হ'ল, তাৰপিছতো শিৱই নিজৰ যিটো ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে কি কৰিলে, সতীৰ দেহটো লৈ তেওঁ গোটেই 3 ত্ৰৈলোক্য তেওঁ ভ্ৰমণ কৰি তেওঁ পাগলৰ দৰে ঘূৰি ফুৰিব লগা হ'ল। নিজৰ যিটো কৰ্মটোৱে তেওঁ ত্যাগ কৰিলে। গতিকে সংসাৰখন অথিৰ হৈ গ'ল। পুনৰ ব্ৰহ্মা বিষ্ণুৱে চিন্তা কৰিলে যে কি হ'ব এতিয়া। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক ক'লে, বৰ 3জনৰ ভিতৰত যদি এজনে যদি পাগলৰ দৰে যদি সমস্ত জগতত যদি ঘূৰি ফুৰে, আমিতো একো কৰ্ম কৰিব নোৱাৰোঁ। গতিকে তেওঁ নহ'লে গোটেই সৃষ্টিখন নচলে। গতিকে তেওঁৰ এই স্বৰূপটো যেনেকৈ নহওক আমি শান্ত কৰিব লাগিব। তাৰ কাৰণে বিষ্ণুৱে চক্ৰ তেওঁ ত্যাগ কৰি খণ্ড খণ্ডকৈ সতীৰ দেহ নিজৰ শিৱৰ দেহৰ পৰা বিচ্ছিন্ন কৰিবৰ কাৰণে তেওঁ লীলা কৰিব লগা হ'ল। আৰু তাৰপিছত কি হ'ল, সেই লীলাই এতিয়া সংসাৰত কেৱল দুসময় ভাৱনাৰে এক মহা আখ্যান সৃষ্টি হৈ আছে, মহাকথন চলি আছে। তাৰ মাজতে আধ্যাত্মিক পাৰমাৰ্থিক মহাতত্বৰে ঈশ্বৰৰ তত্ত্ব ৰহস্য সমস্তখিনি যদিও জড়িত হৈ আছে, কিন্তু মায়াময় বিষয় সংসাৰখনত দেখা গৈছে শিৱই কিমান দুখ কষ্ট পাব লগা হৈছে, অন্তৰৰ সৈতে পাব লগা হৈছে, দেহৰ সৈতে পাব লগা হৈছে। তেওঁ উপলব্ধি কৰক নকৰক বেলেগ কথা, লোকচকুৰ দৃষ্টিত সেইটোৱেইটো হৈছে। তেওঁ কিমান বছৰ কিমান যুগ তেওঁ ধ্যান কৰিলে, যি মুহূৰ্ততে সতীৰ শেষ অংশটো যেতিয়া দেহৰ পৰা ছিন্ন হৈ গ'ল, যোনি অংশটো যেতিয়া কঁকালৰ পৰা সৰি পৰিল, তেতিয়াই শিৱৰ মনত এই ধাৰণাটো আহিল, সতী আৰু মোৰ লগত নাই। তেওঁ আকাশী পথেৰে ঘূৰি ফুৰিছিল, নহয় জানো বাৰু? যেতিয়া তেওঁৰ দেহৰ পৰা সতীৰ অংগবিলাক যেতিয়া ছেদ হৈ গ'ল, লগে লগে তেওঁ পুনৰ
এই ধৰা ধামলৈ আহি তেওঁ ধ্যান কৰিব লগা হ'ল, তপ কৰিব লগা হ'ল। কিমান দিন তেওঁ ধ্যান কৰিলে তেওঁ ক'বই নোৱাৰে, হয়নে নহয় চাওকচোন। তাৰ কাৰণে কামদেৱ আহিব লগা হ'ল, কামদেৱক পঠিয়াই দিব লগা হ'ল। কামদেৱে তেওঁৰ তপস্যা ভংগ কৰি দিলে। ভংগ কৰি দিয়াৰ বিনিময়ত শিৱই যেতিয়া চকু মেলি চালে কামদেৱ ভস্ম হৈ গ'ল। এইবিলাক কিমান এটা ডাঙৰ লীলা। তাৰ আচল কাৰণটো এতিয়া অগস্ত্যঋষিয়ে কৈছে যে নাৰীৰ সংগ লোৱাৰ কাৰণতে এনেদৰে নৰসকলে দুখ কষ্ট পাব লগা এটা অৱস্থা হৈছে। ঠিক তেনেকৈ ব্ৰহ্মাৰো সেইটোৱে হ'ল। ব্ৰহ্মাৰো নাৰীৰ সংগ ল'ব লগা হ'ল। ব্ৰহ্মাও কৰিলে, বিশ্বামিত্ৰ কৰিলে, আৰু ঠিক তেনেদৰে যিমান সকলে নাৰী সংগ লৈছে কোনেও সুখে শান্তিৰে জীৱনটো কটাব পৰা নাই। কিবা নহয় কিবা প্ৰকাৰে যদিহে তেওঁ নিজকে সুখী কৰিব লাগে তেতিয়াহ'লে তেওঁ বৈৰাগ্য ভাৱনাটো জাগৰণ কৰিব লাগিব। বৈৰাগ্যহে আচলতে জীৱনৰ প্ৰকৃত সুখ, প্ৰকৃত শান্তি এই সমস্তবিলাক আনি দিব পাৰে। বাৰু যি কি নহওক গুৰু সমস্ত আৰু দুটা পদৰ পিছতে পাঠৰ